নমস্কাৰ চাবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা বৃদ্ধিক লৈ পেঞ্চন বৃদ্ধিক লৈ পুৰণা পেঞ্চন আঁচনিৰ পুনৰ প্ৰৱৰ্তনক লৈ অষ্টম দৰমহা আয়োগৰ কমিটি গঠনক লৈ 18 মাহৰ দিয়ে এডিআৰক লৈ কমিউটেশ্যনৰ ৰেষ্টুৰেশ্যনৰ সময়সীমাক লৈ আপোনাৰ ভালেকেইটা শেহতীয়া খবৰ প্ৰকাশ পাইছে সেয়েহে আশা ৰাখিছোঁ আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণ চাব আনহাতে যিসকল ছাৰ বাইদেৱে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে তেওঁলোকৰ প্ৰতি এটা অনুৰোধ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো শেহতীয়া খবৰ শেহতীয়া জাননী তথ্য সহকাৰে সকলোতকৈ আগত পাবলৈ আপোনালোকে আপডেট থাকিবলৈ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ পৰা পৰিচিত একমাত্ৰ চেনেলটো নিশ্চয় এটা লাইক দি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব কিয়নো আপোনালোকৰ এটা লাইক আৰু ছাবস্ক্ৰাইব আমাক পৰৱৰ্তী ভিডিঅ' প্ৰস্তুত কৰাত উৎসাহ যোগায় সেয়েহে আপোনালোকৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আমি প্ৰথম খবৰটো ক'বলৈ ওলাইছোঁ চাবিদসকল এয়া চাওক অমৰ উজলা নামৰ কাকতত প্ৰকাশিত এক শেহতীয়া বাতৰিৰ ভিত্তিত চৰকাৰী কৰ্মচাৰীসকলে পুৰণি পেঞ্চন আঁচনি পুনৰাই প্ৰৱৰ্তনৰ দাবীত কেন্দ্ৰীয় চৰকাৰৰ ওপৰত দাবী উপস্থাপন কৰি আছে আৰু সেয়েহে কেন্দ্ৰীয় চৰকাৰে যিহেতু এই মাহৰে 23-24 তাৰিখে কেন্দ্ৰীয় বাজেটৰ অধিৱেশন আছে আৰু সেয়েহে বাজেটত আপোনাৰ পুৰণা পেঞ্চন আঁচনি পুনৰাই প্ৰৱৰ্তন সম্পৰ্কীয় পুৰণা পেঞ্চনৰ সেয়া বাজেটত স্থান দিবলৈ ইয়াৰে অনুৰোধ জনাইছে আৰু লগতে কৰ্মচাৰীৰ এটা প্ৰতিনিধি দলে আপোনাৰ ডিফেন্স মিনিষ্টাৰ ৰাজনাথ সিঙৰ সৈতে তেওঁলোকে মিলিত হৈ পুৰণি পেঞ্চন আঁচনি পুনৰাই অচিৰেই আপোনাৰ কাৰ্যকৰী কৰিবলৈ ইয়াৰে আকৌ এবাৰ শেহতীয়া খবৰৰ ভিত্তিত জাননী আকাৰে ৰাজনাথ সিঙক জনাইছে আৰু লগতে ৰাজনাথ সিঙক কৰ্মচাৰীসকলৰ ফালৰ পৰা এয়াও জনাই দিয়া হৈছে যে যিহেতু 2026 চনৰ পৰা অষ্টম দৰমহা আয়োগ পুনৰ প্ৰৱৰ্তন হ'ব আৰু সেয়েহে অষ্টম দৰমহা আয়োগৰ কমিটিখন অতি শীঘ্ৰে যাতে লাগু কৰি দিয়ে আৰু ইয়াৰ আগতে কেইদিনমান আগতে ষ্টাফ ছাইডৰ ফালৰ পৰাও কেন্দ্ৰীয় চৰকাৰক প্ৰস্তাৱ দাঙি ধৰা হৈছিল যে কেন্দ্ৰীয় কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মূল্য বৃদ্ধিৰ প্ৰতি লক্ষ্য কৰি আৰু 10 বছৰৰ পিছত যি দৰমহা গঠন আয়োগৰ নিয়ম সেইমতে কেন্দ্ৰীয় চৰকাৰে অতি শীঘ্ৰে অষ্টম দৰমহা আয়োগ প্ৰৱৰ্তন কৰিব লাগে আৰু পুৰণি পেঞ্চন আঁচনিকে লৈ আনহাতে অষ্টম দৰমহা আয়োগকে লৈ কৰ্মচাৰীসকলে অচিৰেই আপোনাৰ ৰাজনাথ সিঙক এই সম্পৰ্কে পুনৰাই অৱগত কৰি চৰকাৰক বাৰম্বাৰ দাবী জনায় আৰু এই ক্ষেত্ৰত এক সুখবৰ যে বিৰোধী পক্ষ এইবাৰ মোদীৰ কেবিনেটত এক উল্লেখযোগ্য ভূমিকা গ্ৰহণ কৰে বিৰোধী পক্ষই আৰু তেওঁলোকেও কৰ্মচাৰীৰ সপক্ষে মাত মাতি অষ্টম দৰমহা আয়োগ পুনৰাই প্ৰৱৰ্তনৰ সন্দৰ্ভত তেওঁলোকে দাবী জনাইছে আৰু সেয়ে আশা কৰা গৈছে কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে অষ্টম দৰমহা আয়োগৰ লাভালাভ পাবলৈ সক্ষম হ'ব আৰু এইখিনিতে এটা প্ৰশ্ন হয় যে তেনেস্থলত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা কিমান পৰিমাণে বৃদ্ধি হ'ব পাৰে হয় চাবিদসকল এয়া এক সাধাৰণ প্ৰশ্ন যিটো সকলো চৰকাৰী কৰ্মচাৰী পেঞ্চনাৰসকলে ভাবি আছে আৰু এই ক্ষেত্ৰত প্ৰকাশিত এক বাতৰিৰ ভিত্তিত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ দৰমহা 25ৰ পৰা 35% বাঢ়িব পাৰে বুলি এই বাতৰি কাকত যোগে আপোনাৰ প্ৰকাশ এইখিনিতে NPSৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলৰ কাৰণে এক শেহতীয়া খবৰ আৰু সেই খবৰৰ ভিত্তিত যিদিনাখনেই আপোনালোকৰ টকা জমা হ'ব NPSৰ ট্ৰাইৰ 1 একাউণ্টত আৰু সেইদিনাখনেৰে আপোনালোকে NAV ভেলু পাবলৈ সক্ষম হ'ব আৰু এয়া এক শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল আপোনাৰ গ্ৰামীণ ডাক সেৱক কৰ্মচাৰীসকলৰ তেওঁলোকৰ অনুকম্পামূলক নিযুক্তিৰ ক্ষেত্ৰত আগতে আপোনাৰ কৰ্মচাৰীজনৰ ঘৈণীয়েক আৰু তেখেতৰ সন্তানসকলে অনুকম্পামূলক নিযুক্তি লাভ কৰিছিল কিন্তু এতিয়াৰ পৰা GDS কৰ্মচাৰীসকলৰ বোৱাৰীসকলেও তেওঁলোকে অনুকম্পামূলক নিযুক্তি পাবলৈ সক্ষম হ'ব আৰু এয়া এক শেহতীয়া খবৰ এতিয়া আন এক শেহতীয়া খবৰ সেয়া হ'ল CGHS কেন্দ্ৰীয় আপোনাৰ স্বাস্থ্য বীমা সম্পৰ্কে এক শেহতীয়া খবৰ আৰু যাৰ ফলত এতিয়াৰ পৰা CGHSৰ অধীনত কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে তেওঁলোকে এইমছ হস্পিটালত তেওঁলোকে চিকিৎসা গ্ৰহণ কৰিব পাৰিব আৰু এই ক্ষেত্ৰত যোৱা পৰহিৰ এক শেহতীয়া অসম চৰকাৰৰ আপোনাৰ জানুৱাৰীৰ ভিত্তিত যোৱা 7 জুলাইৰ খবৰৰ ভিত্তিত এতিয়াৰ পৰা আয়ুষ্মান অসম মুখ্যমন্ত্ৰী জন আৰোগ্য যোজনা যি আছে MMJAY তাত আপোনাৰ কেছলেছ পদ্ধতিৰে তেওঁলোকে লাভ কৰিব সুবিধা পাব আৰু সেয়েহে অটল অমৃত অভিযান ছ'চাইটিৰ অধীনত এতিয়াৰ পৰা মুখ্যমন্ত্ৰী লোক আৰোগ্য যোজনা কেছলেছ হ'ব আৰু যাৰ ফলত সকলোৱে উপকৃত হ'ব পাৰিব বুলি এক বিশেষ শেহতীয়া খবৰ 7 জুলাইত প্ৰকাশ পাইছে
আৰু তাৰ পৰা আমি পোনে পোনে আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। আনহাতে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে যে তেওঁলোকে মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনাৰ অধীনত তেওঁলোকে ৰেজিষ্ট্ৰেশ্যন কৰাৰ ক্ষেত্ৰত অসুবিধা হয়, DDO এপ্ৰুভ কৰাত অসুবিধা হয়। আনহাতে পৰ্টেলত যি নম্বৰ দিছে সেয়াও আপোনাৰ ফোন কৰিলে পোৱা নাযায়। সেয়েহে চৰকাৰে যাতে পৰ্টেলটো ঠিক কৰি কৰ্মচাৰী আৰু পেঞ্চনাৰসকলে ৰেজিষ্ট্ৰেশ্যন কৰি তেওঁলোকে যাতে তাত আবেদন আৰু ক্লেইম কৰাত সহায়ক হয়, এই ক্ষেত্ৰত চৰকাৰক নজৰ দিবলৈ আমি ইয়াৰে অনুৰোধ জনালোঁ। আৰু এতিয়া আমি আন এক শেহতীয়া খবৰ দিবলৈ ওলাইছোঁ, এয়া চাব। অদৃশ্য মানৱ ৪,৯০৭ শিক্ষকৰ দৰমহা বন্ধৰ নিৰ্দেশ। কিয়নো চৰকাৰৰ মতে শিক্ষা সেতু এপত ৪,৯০৭গৰাকী শিক্ষকে উপস্থিতি দি থকা নাই। সেয়েহে শিক্ষা সেতু এপত উপলব্ধ নোহোৱাৰ কাৰণে আপোনাৰ এইসকল কৰ্মচাৰীক আপোনাৰ দৰমহা মোকলাই নিদিবলৈ ইয়াৰে চৰকাৰে জনাইছে। আৰু এই ক্ষেত্ৰত আপোনাৰ শিক্ষক সন্মিলনীসকলে জনাইছে যে মৃত কৰ্মচাৰীসকলকে ধৰি অৱসৰপ্ৰাপ্ত কৰ্মচাৰীকে ধৰি ডিপুটেশ্যনত থকা কৰ্মচাৰীকে সকলোকে ধৰি নিলম্বিত হোৱা কৰ্মচাৰীসকলক ধৰি মাতৃত্বৰ ছুটীত থকা কৰ্মচাৰীসকলকে ধৰি আপোনাৰ আনলিফত থকা কৰ্মচাৰীসকলক লগাই চৰকাৰে এই লিষ্ট প্ৰকাশ কৰিছে বুলি শিক্ষক সন্মিলনী তৰফৰ পৰা এয়া জনোৱা হৈছে। আন এক শেহতীয়া খবৰ সেয়া হ'ল শ্ৰমিক কেন্দ্ৰৰ এক শেহতীয়া খবৰৰ ভিত্তিত এতিয়াৰ পৰা আপোনাৰ কমিউটেশ্যনৰ যি সময়সীমা 15 বছৰ আছে, সেই 15 বছৰৰ ঠাইত সেয়া 12 বছৰ কৰিবলৈ চৰকাৰক অচিৰেই ইয়াৰে জনোৱা হৈছে। আনহাতে 18 মাহৰ DA এৰিয়াৰৰ বকেয়াক লৈ শ্ৰমিক কেন্দ্ৰৰ ফালৰ পৰা চৰকাৰক জনোৱা হৈছে যে আপোনাৰ কৰোণা কালৰ সময়ত কৰ্মচাৰী পেঞ্চনাৰসকলে পাবলগীয়া 18 মাহৰ DA বকেয়াৰ টকাটো বৰ্তমানৰ নতুন চৰকাৰে সেয়া কৰ্মচাৰী আৰু পেঞ্চনাৰৰ মুখলৈ চাই সেই টকাখিনি মোকলাই দিব লাগে। আৰু কেন্দ্ৰীয় সমাজে আপোনাৰ চৰকাৰক এয়া দাবী জনাইছে যাতে বাজেটতে স্থান দি অষ্টম দৰমহা আয়োগৰ লগতে আপোনাৰ পুৰণা পেঞ্চন আঁচনিক প্ৰৱৰ্তন কৰাক লৈ কমিউটেশ্যনৰ যি সময়সীমা 12 বছৰক লৈ আনহাতে 18 মাহৰ DA এৰিয়াৰৰ বকেয়াখিনি মোকলাই দিবলৈ ইয়াৰে চৰকাৰক জনোৱা হৈছে। আৰু লক্ষণীয় হ'ব যে বাজেটত চৰকাৰে কোন বিষয়কেইটা স্থান দি সেয়া বাস্তৱত কাৰ্যকৰী কৰিব সেয়া লক্ষণীয় হ'ব। সেয়েহে গুৰুত্বপূৰ্ণ ভিডিঅ'টো নিশ্চয় লাইক দিব। এইখিনিতে আন এটা খবৰ দাঙি ধৰিবলৈ ওলাইছোঁ, সেয়া হ'ল এয়া চাব। GPFৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলক 7.1% সুদ তেওঁলোকে লাভ কৰিব আৰু সেয়া অহা ছেপ্টেম্বৰ মাহলৈকে তেওঁলোকে সেয়া লাভ কৰিব আৰু যাৰ ফলত GPFৰ অধীনৰ চৰকাৰী কৰ্মচাৰীসকলে উপকৃত হ'ব পাৰিব। আনহাতে কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা GPFৰ ধন উলিওৱাৰ সময়ত যি আপোনাৰ 6 মাহৰ নিয়ম অনিবাৰ্য আছে, মানে 6 মাহৰ পিছতহে আপোনালোকে GPFৰ টকা উলিয়াব পাৰিব, যাতে ৰাজ্য চৰকাৰে GPFৰ টকা উলিওৱাৰ ক্ষেত্ৰত যাতে 6 মাহৰ যি নিয়ম সেয়া প্ৰযোজ্য নকৰে। কিয়নো GPFৰ টকা কৰ্মচাৰী নিজা টকা আৰু তেওঁলোকৰ অসুবিধা অনুযায়ী সেয়া উলিয়ায় আৰু সেয়েহে আপোনাৰ 6 মাহৰ যাতে যি সময়সীমা সেই নিয়ম যাতে তাত প্ৰযোজ্য নকৰে, কৰ্মচাৰী যেতিয়া ইচ্ছা কৰে তেতিয়াই যাতে উলিয়াব পাৰে। আৰু এই ক্ষেত্ৰত কৰ্মচাৰী পৰিষদৰ ফালৰ পৰা আন এক দাবী জনোৱা হৈছে যে যিহেতু DA 50% পাৰ হৈ গৈছে, সেয়েহে কৰ্মচাৰীসকলে তেওঁলোকে যি গ্ৰেচুইটি লাভ কৰে, সেয়েহে 1 জানুৱাৰী 2024 তাৰিখৰ পৰা অৱসৰ গ্ৰহণ কৰা চৰকাৰী কৰ্মচাৰীসকলৰ লগতে যিসকল চৰকাৰী কৰ্মচাৰীসকলে অৱসৰ গ্ৰহণ কৰিব সেইসকল কৰ্মচাৰীক অতি শীঘ্ৰে অসম চৰকাৰে 25 লাখ টকাৰ গ্ৰেচুইটিৰ সুবিধা দিবলৈ ইয়াৰে আপোনাৰ অনুৰোধ জনাইছে। সেয়েহে গুৰুত্বপূৰ্ণ খবৰটো নিশ্চয়তে লাইক দিব। আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰৰ প্ৰতিটো শেহতীয়া খবৰ শেহতীয়া জাননী আপডেট থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ। জয় অসম।